বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু স্বাস্থ্য বিভাগৰ ইএম অৰূপ কুমাৰ দেক কাষত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ উন্নতি হৈ আছে বা চলি আছে বুলি ফিতাহি ঠিকে মাৰে বা ফটাঢোলটো ঠিকে বজায়। কিন্তু প্ৰকৃতাৰ্থত আমি আপোনালোকক দেখুৱাম বিটিআৰৰ উন্নয়নৰ ছবিখন। বিটিআৰৰ কিছু ঠাইত স্বাস্থ্য বিভাগৰ ফোপোলা ছবিখন আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদনত। ডিমাকুছিত আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ শ্মশান যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ দেখি শুনিও নিধিৰাম চৰ্দাৰৰ ৰূপত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো আৰু স্বাস্থ্য বিভাগৰ ইএম অৰূপ কুমাৰ দে। নিশ্চয়কৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী পাৰিষদ অৰূপ কুমাৰ দেৰ স্বাস্থ্য বিভাগত এতিয়া চলিছে চৰম অৰাজকতা। বিটিআৰত চিকিৎসালয়সমূহৰ ঘৰকেইটা ঠিকেই আছে, কিন্তু চিকিৎসক আৰু পৰ্যাপ্ত সা সুবিধাৰ অভাৱত এতিয়া জমৰ যাতনা ভুগিছে বিটিআৰৰ সাধাৰণ জনতাই। অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। তেনেকুৱা এক পৰিস্থিতিৰে যেন সন্মুখীন হৈছে ভেৰগাঁৱৰ ডিমাকুছিৰ 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়খন। পানেৰী সমষ্টিৰ ডিমাকুছিস্থিত মডেল চিকিৎসালয়ৰ দুৰৱস্থাই উদঙাই দিছে বিটিআৰৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবিখন। বৃহত্তৰ ডিমাকুছিৰ 30,000ৰো অধিক জনতাৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল 30খন বিচনাযুক্ত মডেল চিকিৎসালয়। চিকিৎসালয় নিৰ্মাণ হ'ল ঠিকেই, কিন্তু আজিও পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ কিংবা আন্তঃগাঁথনি সম্পূৰ্ণ হৈ নুঠিল বা পৰ্যাপ্ত ঔষধ বা চিকিৎসাৰ সঁজুলি চিকিৎসালয়খনত উপলব্ধ নহয় বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। নামত আদৰ্শ চিকিৎসালয়, নিশা হ'লে চিকিৎসা সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰে বুলি অভিযোগ উত্থাপিত হৈছে। কৈ থাকোঁ মানে উৰকে নপৰে প্ৰমোদ বড়োৱে মিনি ছুইজাৰলেণ্ড বুলি দাবী কৰা বিটিআৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটোৰ কথা। আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নিযুক্তি দিয়াটো বাদেই ডিমাকুছি মডেল চিকিৎসালয়ত আজিও প্ৰসূতি বিভাগৰ লগতে ভেণ্টিলেটৰ কিংবা পৰীক্ষাগাৰৰ সা সঁজুলি উপলব্ধ নহ'ল। ডিমাকুছি যিখন নেকি নতুনকৈ আৰম্ভণি হৈছে ডিমাকুছি মডেল হস্পিটেলখন, তো আজি আহি হঠাৎ উপস্থিত হ'লোঁ। ইয়াতে উপস্থিত হৈ মই বিশেষ এটা কামত ডক্টৰ এজনক লগ ধৰিব আহিছিলোঁ, কিবা এটা অসুবিধা হোৱাৰ বাবে। তো আহি চালোঁ ইয়াতে ৰঙা ফিটা মৰা আছে বুলি। তো মানে সোমাব খুজিছিলোঁ, যিটো মেইন গেট, আপোনাৰ মেইন গেটৰ ওচৰত দেখা পালোঁ ৰঙা ফিটা মাৰি থকা। তো তেতিয়া ওপৰৰ ফালে চালোঁ যে আপোনাৰ খুব বেছি দিন হোৱা নাই, হয়তো আপোনাৰ 1 পৰা 2 বছৰমান হৈছে মাত্ৰ কামখিনি কমপ্লিট হোৱা। তো এতিয়াই মানে চাবলৈ পালোঁ আপোনাৰ বিল্ডিংখিনি মোটামুটি ডেমেজ হোৱা। তো আপোনাৰ পথ দুৰ্ঘটনা আমাৰ বাহিৰত হয়, বেলেগ বেলেগ ঠাইত হয়, মানুহে আপোনাৰ ট্ৰিটমেণ্ট ল'বলৈ হস্পিটেলত আহে। তো বিল্ডিংখনৰ যি অৱস্থা দেখা পাইছোঁ, মানে ইয়াতে কোন মুহূৰ্তত মানে পেচেণ্ট এজন বা ভাল মানুহ এজন ইয়াতে আহিলে এই হস্পিটেলৰ বিল্ডিঙৰ কাৰণে কেতিয়া মূৰত ভাঙি পৰে নে কি হয় কোনো ঠিক নাই। তো হস্পিটেল কৰ্তৃপক্ষক মই তাৰমানে এই বিল্ডিংখন কোন ঠিকাদাৰে কামখন কৰিছিল তেওঁলোকক অৱগত কৰিব লাগে, আৰু যি ধৰণে মানে হয়তো মানে আপোনাৰ মেটেৰিয়েলছ যিখিনি মানে ব্যৱহাৰ কৰিব লাগিছিলে, এইখিনি আমি পৰিলক্ষিত হৈছোঁ যে এইখিনি মানে যি ধৰণৰ ৰড ইয়াতে ব্যৱহাৰ কৰিব লাগিছিল হয়তো তেনেকুৱা ৰড মানে ইয়াতে ব্যৱহাৰ কৰা হোৱা নাই। তো বালি চিমেণ্টৰো সংখ্যা কম, যাৰ কাৰণে ইয়াতে ফাটি মানে গৈছে এতিয়া 2 বছৰতে। হয়, আমাৰ ইয়াতে স্থানীয় জনপ্ৰতিনিধি বহুকেইজন আছে। ইয়াতে অলপ মানে আমাৰ ডিমাকুছি অঞ্চলৰ যিখিনি দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি আছে, তেওঁলোকৰ ফালে অলপ চকু দি ফালে তাৰমানে আমাৰ যিখিনি মডেল হস্পিটেলৰ মানে চিকিৎসকসকৰো অলপ অভাৱ হয়। আমি দেখা পালোঁ ইয়াতে পৰিলক্ষিত হৈছোঁ যে ৰাতিপুৱাৰ পৰা এজন আপোনাৰ ডেলিভাৰী পেচেণ্ট এজন ৰাতিপুৱাৰ পৰা ৰখি আছে, ডক্টৰ নাই। তো এনে আমি বিভিন্ন সময়ত আহোঁ ইয়াতে। তো নাৰ্ছখিনি আমি আপোনাৰ যিটো ছাৰ্ভিচটো ভালে পাইছিলোঁ, এক্সিডেণ্টৰ সময়ত তেওঁলোকে ট্ৰিটমেণ্টটো ভালে দিয়ে, কিন্তু আৰু আমাৰ বিভিন্ন ক্ষেত্ৰত ডক্টৰ ইয়াতে চিকিৎসক কম যেন আমাৰ অনুভৱ হৈছে। কাৰণ যিখিনি টকা পইচা থকা মানুহ আছে সিহঁতেতো প্ৰাইভেট হস্পিটেলত কৰাই ল'ব, কিন্তু দৰিদ্ৰ শ্ৰেণীৰ যিখিনি মানুহ আছে ইয়াতে আহি লগে লগে আপোনাৰ ফাৰ্ষ্ট ট্ৰিটমেণ্টটো নাপায়। তো ফাৰ্ষ্ট ট্ৰিটমেণ্টটো পালে আমাৰ ইয়াৰে যিখিনি দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি আছে অলপ সকাহ পালে হয় আৰু। তো ইয়াৰ প্ৰতি অলপ লক্ষ্য ৰাখি জনপ্ৰতিনিধিসকলে অলপ মানে ভাল সিদ্ধান্ত এটা ল'লে ভাল হয়। আৰু প্লাছ এই বিল্ডিংখনৰ যোনে আপোনাৰ ঠিকাদাৰ যোন আছিলে তেওঁক অৱগত কৰাই আকৌ নতুনকৈ বিল্ডিংখন আপোনাৰ নিৰ্মাণ কৰিব লাগে, নহ'লে যিকোনো মুহূৰ্তত ইয়াতে ডাঙৰ এটা দুৰ্ঘটনা হৈ যাব পাৰে। কাৰণ যি ধৰণে ইয়াতে চাইছোঁ, যি মানে
হাৰ্ট দিছে আপোনাৰ বিল্ডিংখন যিকোনো মুহূৰ্তত এটা ভয়াৱহ দুৰ্ঘটনা হ'ব পাৰে, যিকোনো মুহূৰ্তত ভাঙি পৰিব পাৰে। ডক্টৰ বৰ্তমান এতিয়া 9জন মানে আছে, ডক্টৰ আছে, কিন্তু বাকী আমাৰ যিখিনি ষ্টাফ লাগে যেনেকুৱা ধৰক ফ'ৰ্থ গ্ৰেড, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, নাইট চকীদাৰ, এনেকুৱা ষ্টাফখিনি কম হৈ আছে। এটা লেবৰেটৰী টেকনিচিয়ান নাই, এজনে আছে, ফাৰ্মাচিষ্ট মই অকলে আছোঁ। আজিকালি মডেল হস্পিটেলত কমো 3জন ফাৰ্মাচিষ্ট লাগে, আৰু আজিকালি ইমান হৈছে নহয়, মানে খুব কম্পিউটাৰৰ কাম। আপুনি এতিয়া গমেই পাইছে, মই বাকীবিলাক গ'ল, কিন্তু মই 3টা বজালৈকে কাম কৰিয়ে আছিলোঁ। কেতিয়াবা 3:30, 4টা বাজে, কেতিয়াবা 5টাও বাজে। 5টা বাজিলে ঘৰত সন্দেহ ঘৰত কি কৰি আছে ইমান দেৰি, ক'ত গ'ল মানুহজন। এতিয়া উপায় নাই, তাৰমানে এনেকুৱা হৈছে, এতিয়া কামখিনি নকৰিলেও নহয়, সময়ত কৰিব লাগে। আৰু 2টা বজালৈকে মই একো কাম কৰিবই নোৱাৰোঁ, কম্পিউটাৰৰ কামবিলাক। 2টা বজাৰ পিছত কামখিনি কৰিব লগা হয়। কেতিয়াবা এনেকুৱা হয় লাইন নাথাকে, লাইন নাথাকিলে কামটো কৰিব নোৱাৰোঁ, এনেকুৱা সমস্যা হয়। এতিয়া 2-3জন মানুহ থাকিলে আমি কামখিনি কৰিব পাৰোঁ। এতিয়া আমাক ওপৰৰ পৰা নিৰ্দেশনাটো দিয়ে যে অমুক কৰিব লাগিব, তেনেকুৱা কৰিব লাগিব, কিন্তু ধৰক তেওঁলোকে এইটো বিচাৰ নকৰে যে তাত মানে কেনেকুৱা ষ্টাফ আছে, কেনেকুৱা কাম কৰি আছে, কোনেও নুসুধে। এই সংক্ৰান্তত আগৰ আমি DC মহোদয়কো আমাৰ ইনচাৰ্জে, বৰ্তমানৰ ইনচাৰ্জে এখন এপ্লিকেশ্যন দিছিলে যে ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, বাকী ষ্টাফখিনি লাগে বুলি, কিন্তু একো নহ'লগৈ। এতিয়া বৰ্তমানৰ DCক অৱশ্যে জনোৱা হোৱা নাই, বা আগৰ জইণ্ট ডাইৰেক্টৰকো জনাইছিলোঁ, বৰ্তমানৰ জইণ্ট ডাইৰেক্টৰক জনোৱা হোৱা নাই। তেওঁ 2 মাহ মানহে হৈছে, 2-3 মাহ হৈছে কাৰ্য্যভাৰ লোৱা, আৰু তেওঁ বেছিদিন নাই বুলিও শুনিছোঁ, সেইকাৰণে তেওঁৰ ওচৰত যোৱা নাই। আৰু ঠিক তেনেকৈ মোৰখিনি মই ক'লোঁ, আৰু লেবৰেটৰীৰ অসুবিধা, আমাৰ ফ'ৰ্থ গ্ৰেডখিনি অসুবিধা। এতিয়া আমাৰ 2টা বজাৰ পিছত আছে অৱশ্যে এজনী ক্লিনাৰ, আমাৰ মেনেজমেণ্ট কমিটিৰ পৰা 5জন ৰখা হৈছে, তেওঁলোকক সেনেকৈ ৰোটেশ্যন হিচাপত আমি ডিউটিত থৈ দিছোঁ। আৰু চিষ্টাৰো কম, আমাৰ চিষ্টাৰ 6জনী আছে, 6জনী চিষ্টাৰে মানে 24 ঘণ্টা ছাৰ্ভিচ দিয়াটো অসুবিধা হয়। মানুহে ভাবে, এতিয়া কিছুমান মানুহে আহি লগে লগে অলপ খং কৰে যে কিয় ষ্টাফ নাই, কিয় ইমান হস্পিটেলত কিয় মানুহ নাই, এনেকুৱা খং কৰে। কিন্তু খং কৰিলেও উপায় নাই, এতিয়া আমি মিলিজুলি চলাই আছোঁ সকলোৱে। এতিয়া চিষ্টাৰখিনিও কি হয়, আমাৰ ইয়াত ডেলিভাৰীও বহুত হয়, এই অঞ্চলৰ ভিতৰত আমাৰ যথেষ্টখিনি ডেলিভাৰী হয়। ওদালগুৰিৰ ভিতৰতে আমাৰ 4 নম্বৰ মানত আছে ডেলিভাৰীৰ ক্ষেত্ৰত, বহুতখিনি ডেলিভাৰী হয়। গতিকে চিষ্টাৰখিনি ডেলিভাৰী এটেণ্ড কৰিবই লাগিব, তেওঁলোকে যেনেকৈ নহওক। গতিকে ডেলিভাৰীখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি বাকীখিনি ডিউটিও তেওঁলোকে মিলাই কৰি আছে। কিন্তু মানে এনেকুৱা নহয় যে 24 ঘণ্টাই তেওঁলোকে ইয়াত বহি থাকিব পাৰিছে, সেইটো নহয়। তেওঁলোকক মাতি দিলে লগে লগে তেওঁলোকে আহে, কিন্তু পেচেণ্টে সেইটো মানে অলপ অসুবিধা পায়। নাই নাই, ডেলিভাৰী পেচেণ্টতো অসুবিধা নাই, চিষ্টাৰহঁতে এটেণ্ড কৰে, ডক্টৰ এটেণ্ড কৰে। ডেলিভাৰী পেচেণ্টৰ অসুবিধা নাই, ডেলিভাৰীখিনি তেওঁলোকে ছাৰ্ভিচ দিয়ে থাকে। বাকী ইমাৰ্জেঞ্চি যিখিনি পেচেণ্ট আহে সেইখিনি ক্ষেত্ৰত অলপ অসুবিধা হয়, লগে লগে নাপায়। কল কৰিলে লগে লগে আহে, আমাৰ ষ্টাফখিনি আহি যায়, অলপ সময় লাগে। আৰু অহাৰ লগে লগে যে মানুহ ৰেডি নাথাকে, সেইখিনি অলপ অসুবিধা পাইছে তেওঁলোকে, কিন্তু ষ্টাফ কম যিহেতু, সেইকাৰণে আমি সেইখিনি সুবিধা দিব পৰা নাই। আৰু ইয়াৰ লগতে চিকিৎসালয়খনত নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবে নিৰ্মাণৰ পাছতে পকী দেৱালত ফাট মেলাত এতিয়া ৰোগীসকলৰ বাবে বিপদসংকুল হৈ পৰিছে চিকিৎসালয়খন। কেতিয়া মুধচখন খহি ৰোগীলৈ বিপদ নামি আহিব পাৰে তাক লৈও শংকিত বিভিন্ন দল সংগঠনৰ লগতে ডিমাকুছিবাসী। চিকিৎসালয়খনৰ অৱস্থা ইমানেই তথৈবচ হৈ পৰিছে যে ডিমাকুছি মডেল চিকিৎসালয়ৰ মূল প্ৰৱেশ পথ এতিয়া ৰাইজৰ বাবে ৰঙা ফিটা বান্ধি বন্ধ কৰিছে কৰ্তৃপক্ষই। চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ ছাটত বৃহৎ ফাট মেলাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছে। চিকিৎসালয়খনত সংঘটিত দুৰ্নীতি অভাৱ অভিযোগৰ বুজ ল'বলৈ স্থানীয় সচেতন ব্যক্তি BPFৰ এটা সজাতি দলে চিকিৎসালয়খন পৰিদৰ্শন কৰে। ভেৰগাঁও ব্লক BPFৰ সভাপতি বিক্ৰম দৈমাৰী আৰু যুৱ BPF নেতা কাষ্টম বসুমতাৰীৰ নেতৃত্বত যোৱা দলটোৱে চিকিৎসক কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ ছাটত ফাট মেলি বিপদসংকুল অৱস্থাত পৰি থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰে প্ৰতিনিধিৰ দলটোৱে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গৃহ সমষ্টিৰ ডিমাকুছি আদৰ্শ চিকিৎসালয়ত চলি থকা অৰাজক পৰিস্থিতিৰ পাছতো অধ্যক্ষগৰাকীৰ চকুমুদা কুলিৰ ভাৱক ধিক্কাৰ দিয়ে BPFৰ সজাতি দলটোৱে। সমগ্ৰ BTCত এই 5 বছৰ UPPL আৰু BJP যি এলায়েন্স চৰকাৰ তেওঁলোকৰ নেতৃত্বত সব হস্পিটেলত ফাংচনলেছ। এইটো ডিমাকুছি মডেল হস্পিটেলত আজি আমি আহিকিনিত ডক্টৰৰ লগত আলোচনা কৰিছোঁ, আৰু ডিমাকুছি অঞ্চলৰ ৰাইজসকলে
তেওঁলোকে অভিযোগ আনিছে যে আমাক প্ৰকাশ কৰিছে যে ডিমাকুছী মডেল হস্পিটেলটো মডেল হস্পিটেল হ'বৰ কাৰণে ক্ৰাইটেৰিয়া ফুলফিল নকৰে। 1 নম্বৰ, এইটো মডেল হস্পিটেল, ইয়াত 1 লাখ মান মানুহসকলে এই হস্পিটেললৈ নিৰ্ভৰ হয়। ডিমাকুছী অঞ্চলৰ ৰাইজসকলে এই হস্পিটেলত কিবা এটা যদি হয় এই হস্পিটেলত আহে, কিন্তু অহা পাছত পেচেণ্টসকলে ইয়াৰ পৰা একো ট্ৰিটমেণ্ট নাপায়, কাৰণ ইয়াত গাইনো ডক্টৰ নাই। 1 নম্বৰ, ডেলিভাৰী হ'লে তেওঁলোকে বহুত আশাতে আহে, ডক্টৰ নাই ইয়াত। তাৰপিছত কিছুমান টেকনিচিয়ান, কিছুমান টেকনিকেল ইয়াত নাই। পেচেণ্টকেইটা আহি কিনি ইয়াৰ পৰা ঘূৰি যাবলগীয়া হৈ যায়। আৰু মডেল হস্পিটেল হ'বৰ কাৰণে 11জন নাৰ্ছ লাগে, কিন্তু এই ক্ৰাইটেৰিয়াটো ইয়াত ফুলফিল নকৰে। ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজসকলে আমাক প্ৰকাশ কৰিছে যে ইয়াত ৰাইজসকলে পেচেণ্টসকলে আহি কিনি বিৰাট অসুবিধা হৈছে আৰু ইয়াত ভুগিবলগীয়া হৈছে। কাৰ কাৰণে হৈছে? প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ, অৰূপ কুমাৰ দে তেখেতে হেল্থ EM তেখেতে ইয়াত চোৱা নাই, হস্পিটেলত তেওঁলোকে ভিজিট কৰা নাই। এই হস্পিটেল হাগ্ৰামা মহিলাৰী ছাৰৰ সময়ত ছাৰে মডেল হস্পিটেল ইয়াত বনাইছে, BTC অঞ্চলৰ বিভিন্ন ঠাইত বনাইছে, কিন্তু এতিয়া UPPL নেতৃত্ব চৰকাৰত ইয়াত না ডক্টৰ আছে, না ইয়াত মেডিচিন আছে, না ইয়াত নাৰ্ছ আছে, না ইয়াত পষ্ট নতুনকৈ ক্ৰিয়েট কিবা হৈছে, একো হোৱা নাই, ফাংচনলেছ। আমাৰ জনগণসকলে ভুক্তভোগী। ইয়াৰ কাৰণে পেচেণ্ট লৈ আমি কেতিয়াও ৰাজনীতিক নকৰোঁ। BPF হৈ আমি ইয়াত পেচেণ্ট হৈ আমি আহিছোঁ, যাহাতে ডিমাকুছী মডেল হস্পিটেলত ডিমাকুছী অঞ্চলৰ ৰাইজসকলে পেচেণ্টসকলে যাতে জাষ্টিছ পায়, যাহাতে ইয়াত তেওঁলোকে যি পেচেণ্ট আহে ইয়াত যাতে পেচেণ্টসকলে যাতে ইয়াত ট্ৰিটমেণ্ট পায়, এইটোৱে আমি বিচাৰোঁ। ইয়াৰ কাৰণে এইটো চৰমৰ কথা। অসমৰ স্পীকাৰ আৰু ইয়াৰ পৰা লোকেল MLA বিশ্বজিৎ দৈমাৰী এই ডিমাকুছী মডেল হস্পিটেলৰ পৰা জাষ্ট 500 মিটাৰ হ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ঘৰ। তেওঁৰ চৰমৰ কথা, নিজৰ ঘৰ মুখৰ সন্মুখৰ মডেল হস্পিটেলত ডক্টৰ নাই, নাৰ্ছ নাই, টেকনিকেল নাই, ইয়াত কিছুমান কিবা মেচিন নাই, এইটো বিৰাট চৰমৰ কথা। ইয়াৰ কাৰণে আজি আমি BPF হৈ সন্মানীয় CM ছাৰ আপোনাক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে জনগণৰ BTCৰ যাতে ৰাইজসকলৰ দুখ বেদনাটো যাতে আপুনি ইয়াত অকণমান নজৰ দিয়ে আৰু BTC অঞ্চলত সকলো মডেল হস্পিটেল ফাংচন লেছ হৈ আছে, আপুনি অকণমান নজৰ দি কিনে যাতে অকণমান ইনকুৱাৰী কৰে, যাতে BTC অঞ্চলৰ ৰাইজসকলে যাতে জাষ্টিছ পায়, পেচেণ্টসকলে যাতে জাষ্টিছ পায়, এইটোৱে আমি BPF হৈ সন্মানীয় CM ছাৰত আমি অনুৰোধ থাকিলে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিবা হ'ব? আন্তঃগাঁথনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ 5 বছৰ আগত বিৰাট ভাল আছিল, কিন্তু এই প্ৰমোদ বড়ো চৰকাৰত দিনত আপোনালোকে চাওক, এইটো মেইন এণ্ট্ৰেঞ্চ ডিমাকুছীৰ মডেল হস্পিটেল, এইটো মেইন এণ্ট্ৰেঞ্চ। তাত কি কৈছে? নেখেক বোলে, এফালে খোজকাঢ়িব নোৱাৰে বোলে, তাৰ মানে বিল্ডিংটো ভাঙি আছে ওপৰত, মানে পেচেণ্টকেইটা এইটো ৰাস্তাতে আহিব লাগে, কিন্তু যোনটো মেইন ৰাস্তা দৰ্জা ইয়াতে মানে ওপৰত বিল্ডিংটো চব ভাঙি কিনি মানে মেইন এণ্ট্ৰেঞ্চ, মানে এফালে সোমাব নোৱাৰে, এফালে ঘূৰি আহিবলগীয়া হৈ যায়। বা পেচেণ্টে আহি কিনি ইয়াত গাড়ী ৰখাব বা এম্বুলেঞ্চ ৰখাব, এফালে আহিব লাগে পেচেণ্টে, কিন্তু এফালে নহয়, ঘূৰি আহিব লাগে। ইনফ্ৰাষ্ট্ৰাকচাৰ চব ভাঙিলে, বিল্ডিংটো কি সময়ত কি হ'ব আমি ভয়ে কৰিছোঁ। ইয়াৰ কাৰণে এই 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হেল্থ EM অৰূপ কুমাৰ ডাঙৰীয়া আৰু ই লোকেল MLA বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আপোনালোকে নজৰ দিয়া নাই, আপোনালোকে অকল পলিটিক্স কৰি আছে, কিন্তু হস্পিটেলসকলত ইনফ্ৰাষ্ট্ৰাকচাৰ পুৰা ডেমেজ হৈ গ'ল, কোনো ৰিপেয়াৰিং কৰা নাই, 5 বছৰত ৰিপেয়াৰিং হোৱা নাই, তেওঁলোকে একো চোৱা নাই। ইয়াৰ কাৰণে আমি মানে ৰাইজ হৈ যাতে CM ছাৰে যাতে অকণমান নজৰ দিয়ে, সকলো হস্পিটেলত মডেল হস্পিটেলত ইনফ্ৰাষ্ট্ৰাকচাৰ সকলে চব ডেমেজ হৈ গ'ল, কি টাইমত কেতিয়া বিল্ডিংটো ভাঙিব ইয়াৰ ৰাইজসকলে সদায় ভয় কৰে, এইটোৱে ৰাইজসকলে অভিযোগ দিছে আৰু আপোনালোকে কেমেৰাত দেখাব পাৰিব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কণ্ডিশ্যনটো। নিশ্চয়কৈ মুখেৰে যিমানেই ফটাঢোল নুকুবাওক কিয়, প্ৰকৃতাৰ্থত এয়াই হৈছে BTRৰ উন্নয়নৰ ছবিখন। চিকিৎসালয়ত ঔষধ নাথাকে পৰ্যাপ্ত চিকিৎসা সঁজুলি। ওদালগুৰিৰ পৰা এই প্ৰতিবেদন প্ৰস্তুত কৰি পঠিয়ালে চিন্ময় ডেকাই। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।